আপুনি নিজে আৰম্ভ কৰিছে ভাল কৰিব লাগিব ঠিক আছে ये इसमें भी 7 टाइप के सेंसर हैं और ये दिस इज वन ऑफ द डिफरेंट ট্ৰাইবেল ডেভেলপমেণ্ট ফাণ্ডৰ প্ৰজেক্টটোৰ কাৰণে আহিছোঁ প্ৰথম কথা হ'ল এনেকুৱা ধৰণৰ যিখিনি আমি আমাৰ ফালৰ পৰা যিখিনি ছাপোৰ্ট কৰা হয় নাবাৰ্ডৰ ফালৰ পৰা স্পন্সৰ কৰা হয় এনেকুৱা ধৰণৰ প্ৰজেক্টৰ মূল উদ্দেশ্যটো হৈছে যে যিখিনি আমাৰ ট্ৰাইবেল মানুহ আছে ট্ৰাইবেল অঞ্চলবিলাকত সেই জনজাতিৰ অঞ্চলবিলাকত যাতে জনজাতীয় মূলৰ মানুহসকল তেওঁলোকৰ এটা দীৰ্ঘম্যাদী ৰূপত উপাৰ্জনৰ ৰাস্তা বাহিৰ হয় কিয়নো ফল আদি যিখিনি এবাৰ আমি খেতিটো ভালদৰে কৰাৰ পিছত বেছি দিনলৈ উৎপাদন দিয়ে আৰু আমি উপাৰ্জন পাব পাৰোঁ তেনেকুৱা ধৰণৰ যিবিলাক শস্য আছে বিশেষকৈ আমি ফল আৰু লগতে আন শস্যও কৰা যায় বা তেওঁলোকে যিবিলাক লাইফ ষ্টক ফাৰ্মিঙো কৰিব পাৰে হয়তো পিগাৰী হ'ব পাৰে বা গোটৰী হ'ব পাৰে বা হয়তো আপোনাৰ ডেইৰীও হ'ব পাৰে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আঁচনি কৰিব পাৰে এইটো ক্ষেত্ৰত মূল উদ্দেশ্যটো আছিলে যে আমাৰ গুজৰাট বা ইত্যাদি ঠাইবিলাকত এইটো প্ৰথম আমি এটা আৰম্ভণি কৰা হৈছিলে এইটো ভাবি পেলাই যে তাৰ পৰা মানুহবিলাক বাহিৰলৈ গুচি যায় গৈ পেলাই আকৌ বেলেগ সৰু সুৰা কামত মানে নিয়োজিত হয়গৈ আকৌ পুনৰ গাঁৱলৈ আহে গতিকে সেই অসুবিধাবিলাকৰ পৰা মানুহখিনিক মুক্ত কৰিবলৈ এইটো এটা প্ৰচেষ্টা লোৱা হৈছিলে যে যদি ফল ৰোপণ কৰে আৰু লগতে মাজৰ সময়খিনিত যিখিনি সময়ত হয়তো ফলৰ আমি উৎপাদন আৰম্ভ হোৱা নাই সেইখিনি সময়ত আন ধৰণে উৎপাদন কৰিব পাৰে সেইটো হয়তো মাজতে কম সময়ত হোৱা শাক পাচলি জাতীয় শস্য হ'ব পাৰে বা হয়তো ক'ৰবাত হয়তো কুকুৰা পালন হ'ব পাৰে আৰু যিসকলৰ মাটি নাই তেওঁলোকে হয়তো গাহৰি পালন কুকুৰা পালন বা তেওঁলোকে হয়তো গোপালন ইত্যাদিৰ জৰিয়তে উপাৰ্জন পাব পাৰে এনেকুৱা ধৰণে সামৰি প্ৰচেষ্টা লোৱা হৈছে বৰ্তমান সময়ত আমি অকল মানে যে এই ফলমূলক মানে ফলৰ গছ ৰুই পেলাই মূলতঃ আমি যদি অৰ্চাৰ্ড বেছ বুলি কওঁ ঠিক বাগানমূলক নহ'লেও হয়তো আন ধৰণেও কৰিব পৰাৰ কিছুমান আমি নতুনত্ব আনিব বিচাৰিছোঁ ইয়াত এটা নতুনত্ব হৈছে কি এইটো আমাৰ যিবিলাক ট্ৰাইবেল ডেভেলপমেণ্ট ফাণ্ডৰ প্ৰজেক্ট আছে তাত ভিতৰত প্ৰথম আৰম্ভণি হৈছে IoT যিটো মানে খুব উচ্চ পৰ্যায়ৰ যিখিনি আমি টেকন'লজি ইউজ কৰিব লৈছোঁ তেনেকুৱা ধৰণৰ প্ৰযুক্তি হয়তো আমাৰ বেছিভাগ TDF প্ৰজেক্টত এতিয়ালৈ হোৱা নাই বা ক'তো হোৱাই নাই এই প্ৰযুক্তিৰে কি হ'ব তেওঁলোকে কেতিয়া কিমান পানী দিব লাগিব কেতিয়া কি ধৰণৰ অইন কাম কৰিব লাগিব যিটোৰ জৰিয়তে ধৰক পোক পৰুৱাৰ উপদ্ৰৱৰ পৰা বচাব পৰা বা হয়তো শস্যক জৰুৰত হোৱা হিচাপে মানে সাৰ দিয়া ইত্যাদিবোৰ কামৰ কাৰণে তেওঁলোকে আগতীয়াকৈ কিছু খবৰ পাই পেলাই কৰিব পাৰিব আচলতে কি হয় এইটো প্ৰক্ৰিয়া যদি কৰা যায় তেতিয়াহ'লে আমাৰ যিখিনি আমি ইনপুট দিওঁ সেইখিনি কম পৰিমাণে দিওঁ ভাল ধৰণৰ এটা লাভ পোৱা যায় তো এনেকুৱা ধৰণে এটা বৈজ্ঞানিক প্ৰযুক্তিবিলাক যদি ব্যৱহাৰ কৰিবলৈ আমি এইটো প্ৰজেক্টত আমি যদি প্ৰযুক্তি ব্যৱহাৰৰ যিটো এটা উদাহৰণ সৃষ্টি কৰোঁ আৰু প্ৰযুক্তিগতভাৱে যেনে ড্ৰোন বা আন যিবিলাক প্ৰযুক্তি আছে IoT-মূলক যিবিলাক মেচিনছ আছে সেইবিলাক হয়তো কালি পৰহি ৰাজ্য চৰকাৰৰ ফালৰ পৰাও আগুৱাই দিব বহুতখিনি পদক্ষেপ লৈছে ড্ৰোন দিদি কথা আপোনালোকে জানেই ভাৰত চৰকাৰ আৰু অসম চৰকাৰে লৈছে ঠিক তেনেকুৱা ধৰণে আন প্ৰযুক্তিবিলাকো আহিব ডাঙৰ কথাটো হ'ল সেই প্ৰযুক্তিবিলাকৰ ওপৰত মানুহৰ বিশ্বাস মানুহৰ এটা মানে এইবিলাক ব্যৱহাৰ কৰাৰ ইচ্ছা জাগ্ৰত হোৱাটো আমি এনেকুৱা ধৰণৰ প্ৰজেক্টটোৰে সেইটো আনিব বিচাৰিছোঁ যে এনেকুৱা ধৰণে আমি যদি প্ৰথমতে তেওঁলোক উদাহৰণ এটা সৃষ্টি কৰোঁ কাইলৈ পৰহিলৈ যেতিয়া বহল ভিত্তিত চৰকাৰী মানে আঁচনিবিলাক গ্ৰহণ কৰিব তেতিয়া তেওঁলোকে সেই আঁচনিবোৰৰ লাভটো ভালদৰে ল'ব পাৰিব সেইটো আমাৰ এটা উদ্দেশ্য আৰু লগতে ইয়াৰ পৰা যিবিলাক উৎপাদন হ'ব সেই উৎপাদন হোৱা সামগ্ৰীবোৰ আমি প্ৰচেছিং কৰিব পাৰোঁ ধৰক ফলৰ পৰা জাম জেলি বনাব পাৰি বিভিন্ন কি আছে বা হয়তো এক্সপৰ্টো কৰিব পাৰি এইবিলাকৰ ফলস্বৰূপে মানুহ যিবিলাক আছে আমাৰ লাগি থকা মই মানুহ বুলি এইকাৰণে কৈছোঁ অকল খেতিয়ক নহয় আন সকলো আছে এই উপাৰ্জনটো সকলোৰে বাঢ়ি যাব আৰু উপাৰ্জন বাঢ়ি গ'লে ডেফিনেটলি আমাৰ উন্নয়নটো হ'ব আৰু উন্নয়নেই কাম্য নহয় জানো গতিকে সেইকাৰণে আমি নাবাৰ্ডৰ ফালৰ পৰা আমাৰ যিটো প্ৰফিট আহে তাৰ পৰা আমি এটা অংশ ট্ৰাইবেল ডেভেলপমেণ্ট ফাণ্ডত ট্ৰাইবেলসকলৰ উন্নয়নৰ কাৰণে দেশত আমি সেই আমাৰ নিজৰ প্ৰফিট যিখিনি তাৰ পৰা আমি আঁতৰাই থৈ পেলাই এই ফাণ্ডটো কৰিছোঁ আৰু তাৰ জৰিয়তে এটা উন্নয়নৰ বাতাবৰণ সৃষ্টি কৰাৰ প্ৰচেষ্টা চলাই আছোঁ